এগুলো 15 টাকা সঁচাকে কোনবা যদি মোৰ ভিডিও চাই ল'ব আহে প্ৰাইচটো চেঞ্জ নকৰা চেঞ্জ নকৰব সঁচাকে তো সঁচাই 13 টকা পানী বটল 13 টকা পানী বটল 13 টাকা আরে এইটো তো বাহিৰত 40 টকা নে 50 টকা লয় 130 रुपीस কৰি 130 সঁচাকে সঁচাকে এটো আছে আপোনাৰ 75 এটো আছে 75 এটো ঢাকন পাই যাব এটো দেখোন ভাই প্লাষ্টিক চৰিয়া আৰু এইবিলাকৰ প্ৰাইচ হৈ গল 20 টকা কৰি আপোনাক কালাৰ যেনেকুৱা লাগে তেনেকুৱাই পাই যাব এইবিলাক সব 20 টকা কৰি আৰু এইবিলাকৰ প্ৰাইচ হৈ গল 35 रुपीस কৰি 10 টকা কৰি এইবিলাক বাল্টিং চাওক আপোনাক কিমান পিস লাগিব হিমান পিছে লৈ যাওক 10 रुपीस কৰি এটো 10 रुपीस ন দাদা এটো ওপৰত যদি কোনবা উঠি নাচি থাকে ভাঙি যাব নেকি এটো নামাঙে এটো না ভাঙে এটো দাম কিমান 130 টাকা 130 টকা অনলি 130 টাকা এইবিলাক সব কোয়ান্টিটি সব কিমান কোয়ান্টিটি হাই হেল্ল' নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ত আৰু আজি আহিছো প্লাষ্টিক আইটেমৰ সব এখনত চাওকচোন এইবিলাক কিমান প্লাষ্টিক আইটেম আছে এইবিলাক চাওকচোন কিমান প্লাষ্টিক আইটেম এইবিলাক টুল হয় এইবিলাক সব কিমান প্লাষ্টিক আইটেম এইবিলাক সব সাইডত কিমান প্লাষ্টিক আইটেম ইয়াৰ বাহিৰেও ইয়াতে 5 টকা 10 টকাৰ পৰা প্লাষ্টিক আইটেম ষ্টাৰ্ট হৈ যায় এটো 15 টাকা পিস এটো 8 টাকা পিস এইটো 8 টকা এটো 8 টাকা 8 টকা সঁচাকে টাকা আছে কোনবা যদি বোলে 10 পিস নিব আহে হেতু 8 টকা ল'ব 1000 পিস ল'ব আহিলো 8 টকা ল'ব সঁচাকে আৰু এইটো 15 रुपीस মানে যিমান প্লিজ দেখি আছে সব 15 টাকা কৰি 15 টাকা কৰি বা যদি বিজনেস কৰিব বিচাৰে তোমালোকৰ লগত কন্টাক্ট কৰিব পাৰে ন এইবিলাক 8 টকা নিবলে বাহিৰত 30 টকা বেছি হ'ব পাৰে 30 টাকা 20 টাকা আৰামত দিব 20 টকা 30 টকা আৰামত বেছি মানে 100% ওপৰত মাৰ্জিন ন 100% এইবিলাক হ'ল সাবুনৰ কেছ ন দাদা 105 টকা ডজন পুৰা এক ডজনে আছে ন ইয়াতে আৰু এটো পুরো আপনার 96 90 ডজন এটো 96 रुपीस ডজন এটো ইয়াতকে দেখোন এটোহে দেখিব ভাল লাগিছে ইমান কম দাম হ্যাঁ কম দাম 12 পিস ইয়াত আছে 12 পিস আছে কোনবা যদি ভিডিও চাই বোলে ভিডিও চাই তোমালোকৰ পাৰচেজ কৰিব মানে প্ৰাইসটো চেঞ্জ কৰি দিবা নেকি প্রাইস তো চেঞ্জ নয় এটো আমার যেটো দেওয়ার প্রাইস সেটো দিবেছো আমি এটো প্ৰাইস যদি দিবা এটো প্রাইস দিই আৰু হোলসেল ৰেট হচ্ছে এটা কত কারবাক যদি 1000 পিস লাগে 1000 পিস দিব পাৰিবা 1000 পিস লাগে 1000 পিস দিব 2000 পিস বিচাৰিলে 2000 পিস 2000 পিস দিবা পাৰিম মানে এইবিলাক ডজন 96 रुपीसৰ পৰা আৰম্ভ হৈ যায় ন আৰম্ভ হৈ যায় এইবিলাক হ'ল কন্টেইনাৰ টেমা হয় এনেকুৱা ধৰণৰ টেমা ন দাদা এইবিলাক যিমান দেখিছে সব এনেকুৱাই ন কালাৰ বেলেগ বেলেগ পাই যাব ইয়াৰ প্ৰাইস ষ্টাৰ্টিং কিমান এটো 30 টাকা এইবিলাক 15 টাকা সঁচাকে কোনবা যদি মোৰ ভিডিও চাই ল'ব আহে প্ৰাইসটো চেঞ্জ নকৰা চেঞ্জ নকৰব সঁচাকে তো সঁচাই জাৰত কি এইটো গ্লাছৰ 4টা হ'ব গ্লাছ 4টা লগত এইটো কিমান হয় দাম 70 টাকা 4টা গ্লাছ জার আছে লগত 70 টাকা 70 টাকা সঁচাকে অনলি 70 টাকা 70 रुपीस অনলি সক 4টা গ্লাছ পাব লগত মই সিরিয়াসলি তুমি প্রাইসটো চেঞ্জ নকৰা নকৰব এটো বেয়া গালি দিব কিন্তু ভিউয়াৰছে খালি কে দিব এটো ৰেট এটো দিবা এইবিলাক হৈ গল টিফিন এইবিলাক টিফিন ইয়াৰ ভিতৰত আৰু 3টা আছে মানে টোটাল 4টা আছে 4 পিস আছে এটো এক পিস দেখি আছে ইয়াৰ ভিতৰত আৰু সৰু সৰু কৰি 3টা আছে ন আৰু এটো টিফিনৰ দাম কিমান হয় দাদা এটো 75 रुपीस 4 পিস 4 পিস এইবিলাক সব পেনস্টেন এইবিলাকৰ হোলসেল ৰেট কিমান 96 টাকা ডজন 8 টাকা পিস 8 টাকা পিস 8 টাকা পিস সঁচাকে সঁচাই 8 টাকা কৰি এইবিলাক পেনস্টেন দাদা বাহিৰত তো 30 টাকা 50 টাকা লৈ লয় এইটো বাহিৰত পাব এইটো এটা তেলৰ পিপা লৈ যাওক 5 টাকা কৰি আৰু এইটো হোলসেল ৰেট কৈ আছে আপুনি যদি বিজনেস কৰিম বুলি ভাবিছে তেতিয়াহ'লে দাদাহঁতৰ লগত যোগাযোগ কৰিব পাৰে এইবিলাক হৈ গল স্পেয়াৰ টুল ন দাদা এইবিলাক টুল এইবিলাক পুৰা পেকেজিঙত থাকে না ইয়াত কোৱান্টিটি মানে ইয়াতকে যদি কাৰোবাক বেছি লাগে বেছি দিব পাৰিবা পাৰিবা এইবিলাকৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় এটো 65 পার পিস 65 रुपीसত এইবিলাক টুল 65 পাৰ পিস 65 13 টাকা পানী বটল 13 টাকা পানী বটল 13 টাকা আরে এইটো তো বাহিৰত 40 টাকা নে 50 টাকা লয় হ্যাঁ এটা বিক্রি করে এটো আমাদের হোলসেল না 13 টাকা কৰি ন এইবিলাক হোলসেল ৰেট 13 रुपीस আৰু এটো পুৰা পেকেটটোৱে ল'ব লাগিব ন পেকেট ল'ব লাগিব ইয়াছ কিমান কোৱান্টিটি আছে এইবিলাক জাস্ট ডিসপ্লে কৰি থৈছে আপোনাক যিমান পিস লাগে সিমান পিসে পাই যাব আৰু এইবিলাক পানী মগবিলাক কিমান কৰি হয় এটো আপনার 14 টাকা পিস এটো 14 টাকা আর এটো 10 টাকা পিস এটো 10 টাকা একদম আল্ট্ৰা প্ৰ হোলসেল শপ এখনত সোমাই গলো আজি 15 টাকা কৰি এইবিলাক বাচ্চাৰ টিফিন সঁচাকে সঁচাই 15 টাকা চাওক 15 रुपीसৰ এইবিলাক বাচ্চাৰ টিফিন এইবিলাক সৰু সৰু বাস্কেট হয় ন দাদা এইবিলাক বাস্কেটৰ প্ৰাইস কিমান এইটো অলপ ডাঙৰ ন এইটো ডাঙৰ এইটো একে ৰেট কিমান হয় 13 টাকা ডাঙৰটো লক বা সৰুটো লক 13 টাকা 13 টাকা এইবিলাক বাস্কেট 13 টাকা এইবিলাক হৈ গল বাচ্চাৰ ফ্লাক্স ন দাদা এনে ফিটাও আছে ন ফিটাও আছে বাচ্চাৰ ফ্লাক্স বিলাক কিমান কৰি এটো 25 টাকা পিস 25 টাকা বাচ্চাৰ ফ্লাক্স 25 টাকা চাওক আপোনাৰ ঘৰত যদি বাচ্চা আছে তেতিয়া লৈ যাওক এই ফ্লাক্সবোৰ 25 টাকা কৰি পাৰ পিস এইটো টেমা 10 টাকা কৰি পিস 10 টাকা পিস আৰু এইটো 8 টাকা কৰি কিন্তু কোনবা নিব হলে পুৰা পেকেটটো নিব লাগিব ন সিঙ্গেল পিস নাপাব পুৰা পেকেটটো নিব লাগিব কাৰণ এখন ডাঙৰ হোলসেল শপ হয় তেওঁলোকে সিঙ্গেল নেবেছে আপুনি হয় পেকেটটোৱে ল'ব লাগিব ন এইটো 8 টাকা কৰি এইটো 10 টাকা কৰি এইবিলাক সব টেমাৰ কোৱান্টিটি সব এইবিলাক সব কিমান টেমা লাগে আপোনাক এইবিলাক টেমা কিমান টেমা লাগিব আৰু এইবিলাক হৈ গল হেঙ্গাৰ ন এইবিলাকৰ পিস কিমান কৰি 11 টাকা 11 টাকা কৰি হেঙ্গাৰ সঁচাকে আৰু ডজনটো কিমান পৰিব 132 টাকা 132 টাকা এটা এক ডজনে থাকে ন এক ডজন থাকে সাবুন বক্স কিমান প্ৰাইস ইয়াৰ এটো আপনার 110 টাকা
110 টকা হোলসেল ৰেট দৰ্জন দৰ্জন 110 টকা 110 টকা। এটা এক দৰ্জনে আছে ন এক ডজন আছে এইটো 1 লিটাৰ পানী বটল ন দাদা পানী বটল এইটোৰ প্ৰাইচ কিমান হয় এইটো আপোনাৰ 23 টকা 23 টকা 23 টকা 23 টকা 23 টকা 1 লিটাৰ পানী বটল এটা বটলৰ দাম 23 টকা কৰি 23 টকা ল'লে পেকেটটোৱে ল'ব লাগিব ন লৈ পেকেটটো ল'ব লাগে পেকেটটো ল'ব লাগিব আপুনি যদি বিজনেছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে দাদাহঁতৰ লগত যোগাযোগ কৰক কিন্তু আপুনি এটাই কথা কৈছোঁ যে ছিংগল পিচ নাপাব এইবিলাক কি হয় ওপৰবিলাক এইগুলো টিফিন এগুলো এইবিলাক টিফিন টিফিন কিমান কৰি পিচ হয় এইবিলাক টিফিন সব 13 টাকা পিস এগুলো ইয়াত যিমান দেখিছে চব 13 টকা সব 13 টকা। মানে এইটো লওক যি নলয় কিয় 13 টকা কৰি যিমান টিফিন সব 13 টাকা চব 13 টকা কৰি এইবিলাক হৈ গ'ল চাহ চাকনি চাকনি। কিমান চাহ চাকনি এইটো ডাঙৰ এইটো সৰু এইটো ডাঙৰ এইটো সৰু দাদা এইটো 1 ডজন কৰি আছে না এটা এক পেকেট ডজন কৰি আছে কিমান হয় এইটো 1 ডজন এইটো আপোনাৰ 150 টাকা পৰিব এইটো আপোনাৰ 45 প্লাষ্টিক পাংখা Plastic। এইবিলাকৰ কিমান ৰেট এইটো 150 টাকা দৰ্জন 150 টকা ডৰ্জন 150 টাকা দৰ্জন মানে এটাত 11 টকা 12 টকা কৰি পৰি আছে 12.5 টাকা পৰে 12.5 টকা কৰি পৰি আছে মানে কালাৰো যেনেকুৱা বিচাৰে তেনেকুৱা পাই যাব ন তিনটা কালাৰ হ'ব তিনিটা কালাৰ হ'ব কোনোবাই যদি ল'ব বিচাৰে পুৰা পেকেটটোৱে ল'ব লাগিব ন ইয়াত যিমান দেখিছে চব বেট বলে হয় ন এইবিলাক যিমান আৰু এইবিলাক ডাঙৰ ডাঙৰ ফুটবলো আছে ন ফুটবল আছে এইটো বেট বলৰ দাম কিমান হয় দাদা এইটো আপোনাৰ 120 টাকা দৰ্জন 120 টকা ডৰ্জন টকা 120 টকা ডৰ্জন 120 টাকা দৰ্জন মানে 10 টকাত বেটো পাব বলো পাব অ। ভিডিঅ' চাই যদি কোনোবা সেইটো ৰেটতে দিব সেইটো ৰেটে দিবি আৰু ডাঙৰ ডাঙৰ ফুটবলবিলাক কিমান এইটো কৰি 10 টাকা পিস এইটো 10 টকা পিছে 10 টাকা পিস যোনটোৱে নলয় কিয় এইটো টেকলি পিঠা বনোৱা চাকনি ন টিকলি পিঠা বনাও এইটো টেকলি পিঠা বনোৱা চাকনি মানে এইটো আহি গ'ল আজিকালি এইটো মাৰ্কেটত আহি গ'ল। এইটো পিচ কিমান কৰি এইটো আপোনাৰ 8 টাকা পিস 8 টকা কৰি পিচ 8 টাকা পিস সঁচাকে? দৰ্জন দাদা এই বাস্কেটটো 130 টকা 130 টাকা সঁচাকে নে সঁচাকে 130 টকা 130 টাকা ইমান ডাঙৰ বাস্কেট 130 ৰুপিজ চাওক এইবিলাক কিমান কোৱান্টিটিত আছে আপোনাক যিমান পিছে লাগে সিমান পিছে পাই যাব ন লাগে সিমান বেছি দিব 130 ৰুপিজ কৰি 130 সঁচাকে সঁচাকে এইটো আছে আপোনাৰ 75 এইটো বাস্কেট 75 75 ইয়াতো ঢাকন পাই যাব এইটো দেখোন পাই যাব ইয়াতো ঢাকন আহি যায় ঢাকনটো খুলি থৈ দিছে ঢাকন পাই যাব আৰু এইটো বাস্কেটৰ দাম হৈ গ'ল 75 ৰুপিজ কৰি মানে আনকমন প্ৰাইচ এইটো ডাষ্টবিন হয় ন ডাষ্টবিন এইটো ভৰি দিয়াটো খুলি ৰাখি দিছে ন আপোনালোকে খুলি ৰাখি দিছো। কোনোবাই নিব আহিলে তেতিয়া লগাই কৰি দিয়ে তেতিয়া লগাই দিম। এই ডাষ্টবিনটোৰ দাম কিমান এইটো আপোনাৰ 75 75 ৰুপিজত ইমান ডাঙৰ ডাষ্টবিন নাগাছে 75 সঁচাই কৈছে সঁচাই কৈছো কোৱান্টিটি চাওক ডাষ্টবিনৰ কিমান কোৱান্টিটি লাগিব আপোনাক মানে কালাৰ বেলেগ বেলেগ পাই যাব আৰু ইয়াতকে ডাঙৰ বিচাৰিলে ডাঙৰো পাই যাব ন? ডাঙৰ পাই যাব এইটো প্লাষ্টিক ডলাৰ হয় ন দাদা প্লাষ্টিক ডলাৰ এখন ডলাৰ দাম কিমান 35 টাকা 35 ৰুপিজ 35 প্লাষ্টিক ডলাৰ 35 ৰুপিজ 35 এইবিলাক যিমান পিচ লাগে সিমান পিচ যিমান পিস লাগে সিমান পিস দিম আমাৰ বহুত আছে মানে বেক চাইডত বহুত আছে আৰু 35 ৰুপিজ কৰি হয় এইবিলাক প্লাষ্টিকৰ ডলা এইবিলাক চাওক চৰিয়া হয় প্লাষ্টিক চৰিয়া আৰু এইবিলাকৰ প্ৰাইচ হৈ গ'ল 20 টকা কৰি আপোনাক কালাৰ যেনেকুৱা লাগে তেনেকুৱাই পাই যাব এইবিলাক চব 20 টকা কৰি আৰু এইবিলাকৰ প্ৰাইচ হৈ গ'ল 35 ৰুপিজ কৰি আপুনি কিমান পিচ ল'ব বিচাৰে যিমান পিচ লাগে সিমান পিছে লৈ যাওক 35 ৰুপিজ কৰি এইটো হৈ গ'ল প্লাষ্টিক পাচি এইটো 35 ৰুপিজ অনলি 15 ৰুপিজ ঠিকে শুনিছে অনলি 15 ৰুপিজ চাওক মানে মই চক হৈ গৈছোঁ কি প্ৰাইচ কৈছে এইটো 15 ৰুপিজত দাদা এইটোৰ দাম কিমান হয় 8 টাকা পিস এইটো 8 টকা পিচ এইটো যিমান পিছে লয় 8 টকা কৰিয়ে 8 টাকা কৰি 8 টকা 8 টকা সঁচাকে সঁচাকে এইবিলাক চাওক কিমান কোৱান্টিটিত আছে চাওক এইবিলাক চব 8 টকা কৰি আপোনাক যিমান পিচ লাগে সিমান পিছে লৈ যাওক এইবিলাক আকৌ 25 টকা চাওক এইবিলাক 25 টকাৰ লগত ঢাকনিও পাই যাব এইটোত আপুনি এইটো 3 পিছৰ ৰেক হয় ন দাদা এইটো মানে কিচেনৰ কাৰণে কিচেনৰ কাৰণে বেষ্ট কিচেনৰ কাৰণে বেষ্ট হয় ন এই ৰেকটোৰ দাম কিমান 75 75 ৰুপিজত 3 পিছৰ ৰেক হয় এই দুটা যে পাচি দেখিছে এইটো আৰু এইটো এই গ্ৰীণ কালাৰ ডাঙৰটো আৰু এইটো এই দুইটাৰ প্ৰাইচৰে হ'ল 30 টকা আপুনি যোনটোৱে নলয় 30 টকাতে পাই যাব এইটোও ল'লে 30 টকা এইটো ল'লে 30 টকা এয়া চাওক এইটো কিমান কোৱান্টিটি আছে 30 টকা পাচি আৰু এইটো চাওক কিমান কোৱান্টিটি আছে 30 টকা পাচি এইবিলাক চাওক কিমান কোৱান্টিটি দেখা হৈছে আৰু এইটো দাম হৈ গ'ল আকৌ 25 ৰুপিজ মানে আনকমন চব এখনত সোমাই গ'লো 25 টকাত পাই যাব আপুনি কিন্তু এটাই কথা কৈছোঁ আপুনি যদি হ'লচেল লয় তেতিয়াহে এইটো দামত পাব যদি ৰিটেল ল'ব হয় তেতিয়াহ'লে 10-20 টকা ইফাল সিফাল হৈ যাব এইবিলাকো সৰু সৰু এটা পাচিয়ে হয় আৰু এইবিলাক পাচিৰ দাম হৈ গ'ল অনলি 8 ৰুপিজ কৰি চাওক না কি ধুনীয়া লাগিছে 8 ৰুপিজ কৰি এইবিলাক পাচি কিমান পিচ লাগিব আপোনাক যিমান পিচ লাগে সিমান পিছে লৈ যাওক ইয়াত চাওক কিমান কোৱান্টিটি দেখা হৈছে এইটো ডিছপ্লে কাৰণে আৰু যিমান পিচ লাগে ইয়াতকৈ বেছি পিচ লাগিলে আপোনালোকে ইয়াতকৈ বেছি পিচ পাই যাব চাওক এইবিলাক খোলা হয় বস্তু চস্তু জাৰিবৰ কাৰণে আপুনি ব্যৱহাৰ কৰিব পাৰে যিকোনো ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে আৰু এইবিলাক 13 টকা কৰি ইয়াত কিমান ৰখা হয় চাওক আপোনাক যিমান পিছে লাগে আপুনি সিমান পিছে লৈ যাওক ইয়াৰ পৰা এইটো হৈ গ'ল হেণ্ডেল মগ আৰু এইবিলাকৰ প্ৰাইচ হৈ গ'ল 25 ৰুপিজ কৰি আপুনি যেনেকুৱা কালাৰ বিচাৰে তেনেকুৱা কালাৰতে পাই যাব চাওক কালাৰ কিমান আছে আৰু এইবিলাক 25 ৰুপিজ কৰি কিমান পিচ ৰখা হৈছে এখন বহুত ডাঙৰ হ'লচেল শ্বপ হয় মানে গুৱাহাটীত এনেকুৱা ডাঙৰ হ'লচেল শ্বপ পোৱা নাই প্লাষ্টিক আইটেমৰ মানে আনকমন শ্বপ আৰু আনকমন প্ৰাইচবোৰ আপুনি যদি বিজনেছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে দাদাহঁতৰ লগত যোগাযোগ কৰিব পাৰে এইটো ৰেক হয় ন দাদা এইটো 3 পিচ ৰেক এনেকৈ কিচেনত ইউজ কৰে যে ইমানটো হাইট এইবিলাক মানে জাষ্ট এনেকৈ 3 পিচ সোমাই আছে এইটো ফিটিং কৰি দিয়াৰ লগে লগে ইমানটো মান হাইটত আহি যাব এইটোৰ দাম কিমান 70 টাকা 70 টকা
এইটো 70 টকা আৰু বাহিৰত যোন দাদা 200 টকা 300 টকাৰ বেছি থাকে আৰামত লৈ ল'ব আৰু আপোনালোকে অনলি 70 ৰুপিছত দি আছে এইটো 3 পিছৰ ৰেক হয় চাওক আপোনাৰ কালাৰ যেনেকুৱা লাগে তেনেকুৱা কালাৰে পাই যাব আৰু এইবিলাক কোৱান্টিটি চাওক অনলি 70 ৰুপিছ কৰি 10 টকা 10 টকা এইটো বাল্টিং 10 টকা কৰি এইবিলাক বাল্টিং চাওক আপোনাক কিমান পিছ লাগিব সিমান পিছে লৈ যাওক 10 ৰুপিছ কৰি এইটো 10 ৰুপিছ ন দাদা 10 rupees। আৰু এইটো ফুলৰ টাব নেকি ফুলৰ টাব। এইটো টাবৰ দাম কিমান 33 টকা 33 টকা অঁ। এক পিছ 33 টকা 33 টকা আৰু এইটো ফুলৰ টাব নেকি 13 টকা 13 টকা 13 টকা এইবিলাক ফুলৰ টাব হয় ফ্লোর টপ 13 টকা কৰি 13 টকা। এইটো 13 টকা এটাও 13 টকা এইটো 13 টকা এটাও 13 টকা আৰু এইটো কিমান হয় দাদা 25 টকা এইটো 25 টকা কৰি 25 টকা এইটো 13 টকাই এটু 13 টকা এইটো 13 টকা 13 টকা বাপৰে কি প্ৰাইচ কৈছে দাদা এইটো কি হয় কিমান হয় 17 টকা 17 টকা 17 টকা এক পিছ 17 টকা 17 টকা সঁচাকে কৈ আছে সঁচাকে কৈ আছো এইটো কিমান 11 টকা এইটো ফুলৰ টাব 11 টকা 11 টকা 11 টকা 11 টকা 11 ৰুপিছত এইটো এটু সব আমার নিজে প্রোডাকশন মাল সেইকাৰণে ইমান আপোনালোকে নিজে মেনুফেকচাৰ কৰে নিজে ফিক্সড কৰি সেইকাৰণে ইমান কম দাম মানে ইমান এইটো ডাঙৰ হয় এইটো কিমান হয় দাম 45 এইটো 45 ৰুপিছ 5 মানে আপোনালোকৰ মেনুফেকচাৰ বুলি সেইবুলি ইমানো কমত দিব পাৰিছেনে অনলি 45 ৰুপিছ এইটো ফুলৰ টাব হয় এইটো ফুলৰ টাবৰ দাম কিমান 20 টকা 20 টকা 20 টকা 20 টকা 20 টকা অনলি এইবিলাক চাওক কিমান কোৱান্টিটি আছে ফুলৰ টাব আৰু এইটোতো জাষ্ট ডিছপ্লে কৰি থোৱা মাল হয় ইয়াতকৈ বেছি লাগিলে আপুনি ইয়াতকৈ বেছি পাই যাব এইবিলাক চাওক 16 টকা 15 টকা 10 টকাৰ পৰা এইবিলাক টাব ষ্টাৰ্ট হৈ যায় এইবিলাক হৈ গৈছে মছলা বক্স মানে এটা বক্সতে 4-5টা মছলা থ'ব পাৰে ন আৰু পাৰ পিচ কিমান কৰি 13 টকা 13 টকা কৰি এইবিলাক টেমা হয় ন না মগ এটু এইবিলাক মগ হয় কিমান 11 টকা পিস 11 টকা কৰি এইটো ফুলৰ টাব হয় আৰু এই ফুলৰ টাবটো চাওক কিমান ডাঙৰ আৰু এইটোৰ প্ৰাইচ হৈ গ'ল অনলি 40 ৰুপিছ এইটো আকৌ হৈ গ'ল 28 টকা চাওক কিমান ডাঙৰ এইটো হৈ গ'ল 28 টকা এইটো ফুলৰ টাব চাওক এইটো ফুলৰ টাব কিমান ডাঙৰ আৰু এই টাবটোৰ দাম হৈ গ'ল 55 ৰুপিছ ঠিকে শুনি আছে 55 ৰুপিছত লৈ যাওক আপুনি এইখন শ্বপৰ পৰা এইখন দোকানৰ পৰা আৰু যদি আপুনি বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছে প্লাষ্টিক আইটেমৰ আপুনি শ্বপ এখন খুলিম বুলি ভাবিছে বা যদি আপুনি ফেৰী কৰিম বুলি ভাবিছে তেতিয়াহ'লে দাদাহঁতৰ লগত যোগাযোগ কৰক এইটো চাওক এইটো ফুলৰ টাব কিমান ডাঙৰ ফুলৰ টাব চাওক দাদা ইমান ডাঙৰ এইটোৰ দাম কিমান হয় এটু আপনার 150 টাকা পিস পড়বে 150 টকা পিছ 150 টকা সঁচাকে সঁচাকে এইবিলাক চাওক কিমান ডাঙৰ ফুলৰ টাব আৰু 150 টকা ঠিকেই শুনিছে 150 ৰুপিছত লৈ যাওক দাদাহঁতৰ এইখন শ্বপৰ পৰা এইটো হৈ গ'ল বাচ্চাৰ টুল হয় এইবিলাক সৰু বাচ্চাৰ টুল চাওক কি ধুনীয়া কি ইউনিক লাগিছে আৰু এই টুলবিলাকৰ দাম হৈ গ'ল অনলি 13 টকা এইটো চাওকচোন বাচ্চাৰ টিফিন হয় এইবিলাক কিমান কোৱান্টিটিত আছে এইবিলাকো 13 টকা কৰিয়ে হয় 100 টকাৰ ওপৰত আপুনি ইয়াত প্লাষ্টিক আইটেম নাপায়েই 100 টকাৰ তলতে মানে 50 টকাৰ ওচৰে পাজৰে 50 টাকা ওচৰতে 50 টকাৰ ওচৰতে মানে কোনোবা ইয়াৰ পৰা নি পেলাই 100% মাৰ্জিন লৈ বিজনেছ কৰিব পাৰে ন আৰামত কৰিব পাৰে টেনশন নাই কোনোবাই যদি বিজনেছ কৰিব বিচাৰে কেই টকা আনিলে বিজনেছ ষ্টাৰ্ট কৰিব 2-3000 ল'ব 2-3 হাজাৰ টকা আনিলে আপোনালোকৰ বিজনেছ 3000 ল'ব বিজনেস আৰম্ভ কৰিব পাৰিব আৰামত 2-3 হাজাৰ টকা লৈ আহিলে বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব আৰামত পাৰিব। এইটো ওপৰত যদি কোনোবাই উঠি নাচি থাকে ভাঙি যাব নেকি এটু নামাঙে এটু এইটো নাভাঙে নামাঙে এইটোৰ দাম কিমান 130 টকা 130 টকা অনলি 130 টকা এইবিলাক চাওক কোৱান্টিটি চাওক কিমান কোৱান্টিটি লাগিব আপোনাক আৰু অনলি 130 ৰুপিছ কৰি হয় মানে আনকমন প্ৰাইজত পাই থাকিব ইয়াতে বস্তুবিলাক চাওক এইটো বাল্টিং অনলি 60 ৰুপিছ কিমান ডাঙৰ বাল্টিং এইবিলাক চব 60 ৰুপিছে সব 60 যোনটো বাল্টিঙে লয় 60 ৰুপিছ 60 rupees। যোনটো নলয় কিয় 35 ৰুপিছে এইবিলাক চাওক কিমান কোৱান্টিটিত আছে এইবিলাক বহুত প্লাষ্টিক আইটেম বহুত কোৱান্টিটিত আছে আৰু ষ্টাৰ্টিং 40 টকা 50 টকাৰ পৰা হৈ যায় ন 40 টাকা 50 টাকা এইটো বাল্টিঙৰ দাম কিমান এটু 45 টাকা এটু 45 45 অনলি আৰু এইটো বাল্টিং এটু লগত ঢাকনি আছে 75 এইটো ঢাকনিও আছে ঢাকনি আছে 75 ৰুপিছ এইটো বাল্টিং 35 টকা 35 টাকা দাদা সঁচাই কৈ আছেনে সঁচাই গৈছে কোনো ভিডিঅ' চাই আহি পেলাই দাম কিনিব আহিলেতো দামটো চেঞ্জ নকৰে চেঞ্জ নকৰো এটু কিন্তু এটাই কথা আপুনি হ'লচেল ল'ব লাগিব ৰিটেইলৰ বাবে নহয় ন ৰিটেইলৰ নহয় ৰিটেইলৰ বাবে নহয় আপুনি হ'লচেল ল'ব লাগিব আৰু এইটোৰ প্ৰাইচ হৈ গ'ল অনলি 35 ৰুপিছ এইটোৰ দাম কিমান হয় এটু 65 এই পাচিটোৰ দাম 65 ৰুপিছ 65 আপোনাক যিমান পিচ লাগে সিমান পিচে দি দিব যিমান পিচ লাগে সিমান পিচ 65 ৰুপিছ কৰি 65 এইটোৰ দাম কিমান 75 এইটো 75 মানে এইটোতো ঢাকনি পাই যাব ন ঢাকনি এইবিলাক 70 টকা কৰি এইবিলাক বাল্টিং এইটোৰ দাম 65 ৰুপিছ 65 অনলি সঁচাকে সঁচাকে। এয়া চাওক কিমান কোৱান্টিটি দেখা হৈছে 65 ৰুপিছ কৰি দাদা ফ্ৰণ্টত যে টুলবিলাক দেখিছোঁ টুল কিমান কৰি 85 ৰুপিছ 85 এখন টুল 85 ৰুপিছ 85 সঁচাকে সঁচাকে আৰু তাৰ আগত যে বাচ্চাৰ টুলখন আছে সৰু টুলখন এখন কিমান 70 টকা 70 টকা আৰু এইখন টুলৰ দাম কিমান এটু 75 75 আৰু এইখন 65 এইখন টুলৰ দাম 65 আৰু এইবিলাক বাচ্চাৰ চেয়াৰবিলাক এটু কিমান 75 75 হ'লচেল ৰেট Wholesale। এইটো 60 60 ৰুপিছ এইবিলাক চব হ'লচেল ৰেট ন কিন্তু আকৌ এবাৰ কৈছোঁ এক পিছৰ বাবে নহয় আপুনি যদি বিজনেছ কৰিম বুলি ভাবিছে যদি কোৱান্টিটিত লৈ যায় যদি হ'লচেলৰ বাবে নিব হয় তেতিয়াহ'লে এইটো ৰেটত পাব ন পাই যাব। এইটো বাস্কেট কিমান দাদা 65 এইটো 65 এইবিলাক যিমান দেখিছোঁ চব 65 ৰুপিছ আছে সিমান 65 চব 65 আৰু এইটো আপোনাৰ হাতত থকাটো 60 টকা এইটো 60 টকা 60 টকা ইমান ডাঙৰটো ইমান না 60 ৰুপিছ অনলি 60
আৰু এইটো চৰিয়াটো 65 টকা দিম এইটো 65 65 65 ৰুপিজ এইটো 65 only সঁচাকে সঁচাকে দাদা এইটোৰ দাম কিমান এইটো 35 টকা এইটো 35 টকা আৰু এই ইফালৰ পাচিটো কিমান হয় 25 টকা 25 টকা আৰু ৰঙা সেইটো 70 টকা 70 টকা আৰু তাৰ লগত এইটো পাচিটো 25 টকা এইটো 25 ৰুপিজ 25 আৰু সেইটো কিমান হয় দাদাই যিটো দাঙি ধৰিছে 75 অনলি 75 only 75 সঁচাকে সঁচাকে দাদা তোমালোকৰ শ্বপখনৰ নাম কি টিআৰ এন্টাৰপ্ৰাইজ আমাৰ টিআৰ এণ্টাৰপ্ৰাইজ ন এইখন বেনাৰখন ন এইখন banner। টিআৰ এণ্টাৰপ্ৰাইজ আৰু এড্ৰেছটো ক'ত হয় এইটো জালুকবাৰী কাটিয়া দলং আদিল ছাগলী জালুকবাৰী কাটিয়া দলং আদিল ছাগলী এইফালে আপুনি আদিল ছাগলী দি সোমাই আহিব 100 মিটাৰমান আগত আহিলে পাই যাব এইখন টিআৰ এণ্টাৰপ্ৰাইজ আৰু শ্বপখন হ'ল এইখন আৰু তোমালোকৰ কণ্টেক্ট নাম্বাৰটো কণ্টেক্ট নম্বৰটো 6000 3354 522 8876358322